নমস্কাৰ আপোনালোক সকলোকে স্বাগতম জনাইছো আসাম ফক ডান্স টেলেণ্টলৈ আৰু ষ্টুডিঅ'ত মই অলিম্পিক শ্ৰীৰাম গগৈ আজি আসাম ফক ডান্স টেলেণ্টৰ বাবে এটা অতিকৈ বিশেষ দিন কিয়নো এই অনুষ্ঠানটোৱে যোৱা 2 বছৰ ধৰি আপোনালোকৰ লগতে আপোনালোকৰ সহযোগিতাত লগতে কৰ্মকৰ্তাসকলৰ অপ্ৰাণ চেষ্টাত অসমৰ বিভিন্ন চুকৰ কোণৰ লোক সংস্কৃতিখিনিক আপোনালোকৰ তথা আমাৰ মাজলৈ লৈ অনাৰ যি একান্ত প্ৰয়াস কৰিছে সেই প্ৰয়াসৰ কিছু আমি সফল হোৱা বুলি ক'ব লাগিব কিয়নো আজি আসাম ফক ডান্স টেলেণ্টৰ চূড়ান্ত পৰ্যায়ৰ প্ৰতিযোগিতা হয় চূড়ান্ত পৰ্যায়ৰ প্ৰতিযোগিতা আজি 5 জুন অৰ্থাৎ বিশ্ব পৰিৱেশ দিৱস আৰু আমি সকলোৱে জানো যে এই দিনটো আমাৰ সকলোৰে বাবে এটি বিশেষ দিন পৃথিৱীখনক সেউজীয়া কৰি ৰখাৰ অৰ্থে আমি সকলোৱে পণ লোৱা হওক একতিকৈ আজিৰ দিনটোত গছ পুলি ৰোৱাৰ যেতিয়া আমাৰ চাৰিওফালে পৰিৱেশবোৰ সেউজীয়া হৈ থাকিব আমাৰ মনবোৰ সেউজীয়া হৈ থাকিব আৰু তেতিয়া আমি ইতিবাচক চিন্তা কৰিব পাৰিম আৰু আজি আমাৰ এই আসাম ফক ডান্স টেলেণ্টৰ মঞ্চৰ পৰাও আমি সেই কাৰ্যসূচী হাতত ল'বৰ বাবে আগবাঢ়িছো আৰু প্ৰথমে আমি আসাম ফক ডান্স টেলেণ্টৰ তৰফৰ পৰা আজি এই প্ৰতিযোগিতাৰ মঞ্চলৈ বৃক্ষ ৰূপক হিচাপে আমন্ত্ৰণ জনাই আনিছো বিহুৰ বিশেষজ্ঞ তথা লোক সংস্কৃতিৰ অন্যতম গৱেষক সাধক সকলোৰে শ্ৰদ্ধাৰ সকলোৰে মৰমৰ ক্ষীৰেশ্বৰ সোণোৱাল ছাৰক আমি মঞ্চলৈ বৃক্ষ ৰূপক ক্ষীৰেশ্বৰ সোণোৱাল ডাঙৰীয়াক আমন্ত্ৰণ জনাইছো আমাৰ মাজত আজি আসাম ফক ডান্স টেলেণ্টৰ তৰফৰ পৰা আমন্ত্ৰণ জনাই অনা বৃক্ষৰোপক ক্ষীৰেশ্বৰ সোণোৱাল ডাঙৰীয়া আৰু আমি ছাৰক এটি বৃক্ষৰোপণ কৰিবৰ বাবে অনুৰোধ জনাইছো লগতে সহযোগ কৰি দিবৰ বাবে আমি কৰ্মকৰ্তাসকলক অনুৰোধ জনাইছো নতুন আশাৰে নতুন হে পাহেৰে তোমাৰ সপোনে বাট চাই আছে আসাম ফক ডান্স টেলেণ্ট আসাম ফক ডান্স টেলেণ্ট আসাম ফক ডান্স আটাইলৈকে আসাম ফক ডান্স টেলেণ্ট হৈ মই গোলাঘাট জিলা বিহু সুৰক্ষা সমিতিৰ তৰফৰ পৰা জিলা সমিতিৰ তৰফৰ পৰা সেউজ অভিনন্দন জ্ঞাপন কৰিছোঁ আজি মহান দিনটোত আজি এই অনুষ্ঠানটিয়ে বৃক্ষৰোপণ কাৰ্যসূচীৰ আয়োজন কৰি আমাক যি গুৰু দায়িত্ব দিলে তাৰ বাবে উদ্যোক্তাসকললৈ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ বৰ্তমান সময়ত বিশ্বৰ যি গোলকীয় উষ্ণতাৰ যি বৃদ্ধি পাইছে সেইফালৰ পৰা আমি যদি ধৰণীখন সেউজীয়া কৰি ৰাখিব নোৱাৰোঁ তেতিয়া অদূৰ ভৱিষ্যতে আমাৰ মানৱ সভ্যতাৰ তথা পৃথিৱীৰ ইতৰ জীৱ জন্তু জীয়াই থকাৰ এটা কঠিন সময় আহি পৰিছে গতিকে আমি প্ৰত্যেকেই ধৰণীখন সেউজীয়া কৰি ৰাখিবৰ হেতুকে প্ৰত্যেকেই নিজা নিজা সুবিধা অনুযায়ী বৃক্ষৰোপণ কাৰ্যসূচীভাগ যদি হাতত লৈ নিশ্চয় আমাৰ প্ৰাকৃতিক ভাৰসাম্য আমি ৰক্ষা কৰিব পাৰিম বুলি আমি অনুভৱ কৰোঁ আৰু আজি মহান দিনটোত তাকেই সৰুটি ৰাইজলৈ এই অনুষ্ঠানৰ যোগেদি এই বিনম্ৰতাৰে এই মহান অনুভৱ ৰাখিলোঁ ধন্যবাদ জ্ঞাপন কৰিছো পুনৰবাৰ আপোনালৈ আৰু আন্তৰিকতাৰে ধন্যবাদ জ্ঞাপন কৰাৰ লগতে অভিনন্দন জ্ঞাপন কৰিছো আসাম ফক ডান্স টেলেণ্টৰ তৰফৰ পৰা আৰু আপোনাক আপোনাৰ আসনত অৱস্থান কৰিবলৈ অনুৰোধ